মাণ্ডাকাটাৰ ছায়েন্স স্কুল অৱ লাৰ্ণিঙৰ ছাইন উৎসৱ 2026 উদযাপন। বিভিন্ন গীত মাত নৃত্যৰে মুখৰিত ছায়েন্স স্কুল অৱ লাৰ্ণিঙৰ বাকৰি। কামৰূপ জিলাৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ছায়েন্স স্কুল অৱ লাৰ্ণিঙৰ শনিবাৰে বাৰ্ষিক সমাৰোহ ছাইন উৎসৱ 2026 উদযাপন কৰা হয়। তদুপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নৃত্য, গীত, নাট আদিৰে মুখৰিত কৰি তোলে ছায়েন্স স্কুল অৱ লাৰ্ণিঙৰ বাকৰি। ছাইন উৎসৱ 2026 সমাৰোহত বিশিষ্ট শিক্ষাবিদ ডক্টৰ পুলক ভট্টাচাৰ্য প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছায়েন্স স্কুল অৱ লাৰ্ণিঙৰ বাৰ্ষিক সমাৰোহত বিদ্যালয়খনৰ সঞ্চালক চাইনিং মাৰাক আৰু অধ্যক্ষা ৰুনুমী মমিনে ছাইন উৎসৱ 2026ত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক AIN লাইভ। আমাৰ আজি শ্বাইন উৎসৱ 2026 যিটো আমাৰ এনুৱেল ডে চেলিব্ৰেশ্যন আৰু এই বছৰটো আমাৰ 13th ইয়াৰ চলি আছে। গতিকে আমাৰ আজিৰ দিনটো আটাইতকৈ ইম্পৰ্টেণ্ট ইভেণ্ট হয় আমাৰ গোটেই একাডেমিক ইয়াৰৰ। আৰু আজি আমি আমাৰ ল'ৰা ছোৱালীসকলক যিটো প্ৰেজেণ্টেশ্যন, ডান্স পাৰফৰ্মেঞ্চেছ, চলো ছংছ, আমাৰ যোনে যেনেকৈ বিভিন্ন বিভিন্ন ছেক্টৰত মানে পাৰ্গত আছে, তেনেকৈ আমি প্ৰত্যেকটো ল'ৰা ছোৱালীকে আমি ইনগেজ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলো ল'ৰা ছোৱালীয়ে ইকুৱেলি মানে পাৰ্টিচিপেট কৰিছে। আৰু আমি আমাৰ গেষ্টো মাতিছোঁ। আমাৰ গুৱাহাটীৰ যিটো পশ্চিম গুৱাহাটী কলেজৰ চিফ গেষ্ট মেডাম মনীষা ভট্টাচাৰ্যী, তেখেতে আহিছে। আৰু গেষ্ট অফ অনাৰ হিচাপে আমাৰ ডক্টৰ শ্ৰমিক বেনাৰ্জী, তেখেতেও আহিছে। গতিকে আজিৰ দিনটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেই আমি চেলিব্ৰেট কৰোঁ। আৰু ইয়াতে চব ল'ৰা ছোৱালীৰ যিটো ইনথুজিয়াষ্টিক স্পিৰিটটো আছে, আমি দেখিব পাৰিছোঁ কিমান এনাৰ্জিৰে আৰু কিমান টিম স্পিৰিটেৰে তেখেতে চব ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰিছে। গতিকে আমি বহুত আনন্দিত হৈছোঁ আৰু আশা কৰোঁ যে আমি এনেকেই আহিবলগীয়া বছৰবিলাকতো আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক তেনেকৈ আমি পাৰ্টিচিপেট কৰাব পাৰোঁ। আমাৰ এই বছৰ যিটো শ্বাইন উৎসৱৰ যিটো থিমটোৱে আছিলে আপোনাৰ ডাইভাৰ্ছ কালচাৰ, যিটো যিমান আমাৰ নৰ্থ ইষ্টৰ যিখিনি কালচাৰ্ছবিলাক আছে, আমাৰ যিখিনি জনগোষ্ঠী আছে, এই প্ৰত্যেকটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চৰ থ্ৰুৱেদি আমি শ্ব' কৰিব বিচাৰিছোঁ যে মানে আমি কিমান ৰেচপেক্ট কৰোঁ, আমাৰ বিভিন্ন জনজাতিবিলাকক আমি কিমান বুজি পাওঁ, কিমান আমি সেই কালাৰফুল, আমাৰ যিটো কালাৰ্ছ অফ নৰ্থ ইষ্ট বুলি কওঁ,